নমস্কাৰ মই সূৰ্য শইকীয়া এই মুহূৰ্তত আপোনালোকৰ বাবে এটা জৰুৰী খবৰ লৈ আহিছো বিদ্যুতৰ লুকাভাকুৰ বাবে অতিষ্ঠ হৈ থকাৰ সময়তে বিদ্যুতৰ গ্ৰাহকসকলৰ বাবে আহিছে এটা অতিকে জৰুৰী খবৰ অহা কালিলৈ নাথাকিব বিদ্যুৎ অহা কালিলৈ নিশা 8 বজা পৰ্যন্ত কৰ্তন কৰা হ'ব বিদ্যুৎ 14 ঘণ্টাৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব বিদ্যুৎ বিভাগ আৰু বিদ্যুতৰ সুবিধা লাভ কৰিব নোৱাৰিব গ্ৰাহকসকলে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো বিদ্যুৎ বিভাগৰ এক বিশেষ ঘোষণা জাৰি কৰিছে এপিডিচিএলে ঘোষণা কৰিছে যে অহা কালিলৈ অৰ্থাৎ 2 জুলাই তাৰিখে 14 ঘণ্টা পৰ্যন্ত নাথাকিব বিদ্যুতৰ ব্যৱস্থা পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈকে অহা কালিলৈ নাথাকিব বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব আৰু 33 কেভি লাইনৰ উন্নতিকৰণৰ বাবে এই ধৰণে অহা কালিলৈ 14 ঘণ্টা পৰ্যন্ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব বিদ্যুতৰ গ্ৰাহকসকলে এই কথাটো মনত ৰাখক যে অহা কালিলৈ পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব আমি পুনৰবাৰ জনাইছো বিদ্যুতৰ যিসকল গ্ৰাহক আছে তেওঁলোকৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ মোবাইল ফোন ল্যাপটপ ইত্যাদি যদি কিবা চাৰ্জত দিব লগা থাকে তেন্তে আপুনি আজি নিশাৰ ভিতৰতে সেই ফোনটো আপোনাৰ মোবাইল ফোন বা আপোনাৰ যিসমূহ জৰুৰী ইলেক্ট্ৰনিক সামগ্ৰী আছে সেই সামগ্ৰীসমূহ আপোনালোকে চাৰ্জত দি ৰাখক কাৰণ অহা কালিলৈ 6 বজাৰ পৰা পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত বিদ্যুতৰ সুবিধা লাভ কৰিব নোৱাৰিব আপুনি আৰু 33 কেভি লাইনৰ উন্নীতকৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিদ্যুৎ বিভাগে ইতিমধ্যে এই ঘোষণা সদৰি কৰিছে যে অহা কালিলৈ অৰ্থাৎ 2 জুলাই আপোনালোকে মনত ৰাখক 2 জুলাই অহা কালিলৈ পুৱা 6 বজাৰ লগে লগে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব আৰু নিশা 8 বজা পৰ্যন্ত মুঠ 14 ঘণ্টা সময় এই বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব বিদ্যুতৰ সুবিধা লাভ কৰিব নোৱাৰিব গ্ৰাহকসকলে আৰু এই ঘোষণা এপিডিচিএলৰ তৰফৰ পৰা আহিছে 33 কেভি লাইনৰ যি উন্নীতকৰণ সেই উন্নীতকৰণৰ বাবে শাটডাউন কৰি দিয়া হ'ব আৰু এই শক্তি বিভাগৰে শাটডাউন 14 ঘণ্টাৰ বাবে শক্তি বিভাগে শাটডাউন কৰি দিব আৰু পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত 14 ঘণ্টা নাথাকিব বিদ্যুৎ 2 জুলাই অৰ্থাৎ অহা কালিলৈ আৰু তেজপুৰত অহা কালিলৈ পুৱা 6 বজাৰ পৰা 8 বজালৈ বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব তেজপুৰবাসীৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ তেজপুৰত যিসকল বিদ্যুতৰ গ্ৰাহক আছে তেজপুৰৰ বহুকেইটা অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব বুলি ইতিমধ্যে এপিডিচিএলে ঘোষণা কৰিছে তেজপুৰৰ কোনকেইটা অঞ্চল সেয়া আমি আপোনালোকক জনাম কিন্তু আপোনালোক যদি তেজপুৰৰ বাসিন্দা তেন্তে আপোনালোকে এই কথাটো অতিকে গুৰুত্ব সহকাৰে লওক কিয়নো বিদ্যুৎ নহলে আজিকালি একো কাম কৰিব নোৱাৰে শক্তি বিভাগে প্ৰায় লুকাভাকু খেলি থাকে কিন্তু অহা কালিলৈ তেজপুৰৰ বিভিন্ন প্ৰান্তত পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত মুঠ 14 ঘণ্টাৰ বাবে শক্তি বিভাগে শাটডাউন ঘোষণা কৰিছে অৰ্থাৎ পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব ইয়াৰ মূল কাৰণ হৈছে 33 কেভি লাইনৰ উন্নীতকৰণ আৰু এইভাবে উন্নীতকৰণৰ বাবে পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব তেজপুৰৰ কোনকেইটা অঞ্চল সেই অঞ্চলকেইটা আমি আপোনালোকক জনাব বিচাৰিছো হাৰিগাঁও মিছন চাৰিআলি দোলাবাৰী ভিতৰখুটি গুটলুং আৰু 2 নং দোলাবাৰী আমি পুনৰবাৰ জনাইছো তেজপুৰৰ এই অঞ্চলসমূহত অহা কালিলৈ পুৱা 6 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব তেজপুৰৰ হাৰিগাঁও মিছন চাৰিআলি দোলাবাৰী ভিতৰখুটি গুটলুং আৰু 2 নং দোলাবাৰী যদি আপোনালোক তেজপুৰৰ হাৰিগাঁও বাসিন্দা তেন্তে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ মিছন চাৰিআলিত যিসকলে বসবাস কৰে সেই অঞ্চলত অহা কালিলৈ পুৱা 6 বজাৰ পৰা 8 বজা পৰ্যন্ত নিশা 8 বজা পৰ্যন্ত বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হ'ব 2 নং দোলাবাৰী আৰু দোলাবাৰী অঞ্চলতো অহা কালিলৈ 14 ঘণ্টাৰ বাবে বিদ্যুৎ নাথাকিব ভিতৰখুটি আৰু গুটলুং অঞ্চলৰ যিসকল বাসিন্দা তেওঁলোকক বিদ্যুতৰ সুবিধা নাপাব ইতিমধ্যে শক্তি বিভাগে এই কথা ঘোষণা কৰিছে তেজপুৰৰ এইকেইটা অঞ্চলত অহা কালিলৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ব শক্তি বিভাগে ইতিমধ্যে শাটডাউন ঘোষণা কৰিছে কাইলৈ অৰ্থাৎ 2 জুলাই তাৰিখে পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈকে শক্তি বিভাগে শাটডাউন ঘোষণা কৰিছে আৰু এই 14 ঘণ্টা সময় অহা কালিলৈ তেজপুৰৰ এইকেইটা অঞ্চলৰ বাসিন্দাই লাভ নকৰিব বিদ্যুতৰ সুবিধা